फ्रेंड्स नमस्कार সকলকে স্বাগতম জানালো তো फ्रेंड्स মই এই ভিডিওটো লাইছো জেনারেল অ্যাওয়ারনেছৰ ওপৰত স্পেশালি নৰ্থ ইষ্টৰ ওপৰত কিছু ইম্পৰ্টেন্ট কোৱেশ্চন লৈ আইছো যিহম আমাৰ অসম চৰকাৰৰ ফালৰ পৰা হওক বা সেন্ট্ৰেলৰ চৰকাৰৰ ফালৰ পৰা হওক যিহম এক্সাম হয় আমাৰ চাকৰিৰ কাৰণে এই এক্সাম সমূহত এই কোৱেশ্চন সমূহ আহাৰ খুবেই চান্স থাকে তো স্পেশালি আমাৰ মেডিকেলৰ ডিপাৰ্টমেন্টৰ হওক বা এপিডিসিএলৰ হওক তেওঁলোকে যাতে এই ভিডিওটো ভালদৰে চাই আৰু চাই কিনে লাইক কৰি দিয়ে যেন আৰু শেয়াৰ কৰে যেন ইয়াৰ আগতে মই ইয়াৰে ওপৰত তিনিটা ভিডিও দিছো এটো আনটা ভিডিও হয় তো আজিৰ নেক্সট কোৱেশ্চন টো আহিল which of the northeast state has the highest reserve of medical herbs ইয়াৰ আগতে মই 30 নম্বৰলৈ কোৱেশ্চনৰ আনসাৰ দিছিলো আজি মই 31 ৰ পৰা দিছাম তো কোনখন নৰ্থ ইষ্ট ষ্টেটত হাইয়েষ্ট ৰিজাৰ্ভ অফ মেডিচিনাল হাৰ্বছ থকা কোনখন ষ্টেট সকলোতকৈ বেছি আছে কোনখন ষ্টেটত অৰুণাচল প্ৰদেশ মেঘালয় আসাম या নাগালেণ্ড তো फ्रेंड्स ইয়াৰ আনসাৰ হ'ব কি অৰুণাচল Pradesh. Okay. Next question to Zaumi. Which region of India has the highest hydel power generating potential? Kunkhonot highest hydel power generating potential ase. Eastern region, northeastern region. So friends, here answer ki hobo amar option B, northeastern region hobo. Next this is inner line permit. ILP is a must in certain northern state. Name them. আমি এই ইয়াতে কেইখনমান স্টেটৰ নাম আছে যোন কেইখনত যাবৰ কাৰণে আমি ইনাৰ লাইন পারমিটৰ দৰকাৰ হয় এই ইনাৰ লাইন পারমিট থকা ৰাজ্য কেইখনৰ নাম লাগে আমাক যেনে অৰুণাচল প্ৰদেশ আসাম নাগালেণ্ড এটো অপচন নহব কাৰণ ইয়াতে আসাম দিয়া আছে অৰুণাচল প্ৰদেশ ত্ৰিপুৰা নাগালেণ্ড এণ্ড মিজোৰাম এটো অপচন হ'ব জানো তো 33 নম্বৰ এটো অপচন নহব Next question আহিছে অৰুণাচল প্ৰদেশ নাগালেণ্ড এণ্ড মিজোৰাম তো फ्रेंड्स এটো অপচন ৰাইট হয় কাৰণ এই তিনখন ৰাজ্যত গলে আমাৰ ইনাৰ পারমিটৰ প্ৰয়োজন হয় ওকে নেক্সট কোৱেশ্চন টু সামি কি দিছে নেক্সট কোৱেশ্চন টু দিছে which of the following place is the business hub of Nagaland ইয়াতে কেইখনমান নাগালেণ্ডৰ নাম দিয়া আছে যোন কেইখন নাগালেণ্ডৰ কি হয় তো কোনখন ষ্টেটক ইয়াতে কোনখন সিটিক বা চহৰক ডিমাপুৰৰ বিজনেস হাব বুলি কোৱা হয় তো फ्रेंड्स আমি নিশ্চয় জানো ইয়াৰ আনসাৰ কি হ'ব আমাৰ ডিমাপুৰ ওকে ডিমাপুৰে নাগালেণ্ডৰ সকলোতকৈ বিজনেস প্লেস হয় ওকে নেক্সট কোৱেশ্চন টু আহিছে which of the following part is known as the nerve center of northeast business activities northeastৰ nerve center of businessৰ সকলোতকৈ মেইন সেন্টাৰ nerve center বুলি কাক কোৱা হয় Option A Shillong, Imphal, Dimapur या Guwahati. तो फ्रेंड्स আমি নিশ্চয় জানো যেনেকা গুৱাহাটী উত্তৰ পূৰ্বৰ দুৱাৰমুখ হয় তেনেকৈ ই বিজনেছৰ কাৰণে এটো নাৰ্ভ সেন্টাৰ হয় গুৱাহাটী ওকে নেক্সট কোৱেশ্চন টু আহিল নেক্সট কোৱেশ্চন দিছে which is the biggest stock market in northeast India northeast India থকা biggest stock market কোনটো হয় অপচন এ গুৱাহাটী stock exchange Dimapur Stock Exchange, Shillong Stock Exchange या Agartala Stock Exchange. तो फ्रेंड्स यार आंसर की होबो Guwahati Stock Exchange North Eastern সকলোতকৈ biggest হয় ওকে নেক্সট কোৱেশ্চন টু আহিল which is the largest and only producer of golden color muga silk in the world the question হোনাতে আমি গম পাই গিছো সকলোতকৈ লাৰ্জেষ্ট এণ্ড অনলি প্ৰডিউচাৰ অফ গোল্ডেন কালাৰ মুগা সিল্ক ইন দা ওয়ার্ল্ড আমি জানো মুগা অকল অসমতে উৎপাদন কৰা হয় তেনেহলে কি হ'ব এটোৰ অপচন আসাম ওকে নেক্সট কোৱেশ্চন লৈ যাও নেক্সট কোৱেশ্চন লৈ দিছে হু ওয়াজ দা কটনিয়ান অফ নাগালেণ্ড টু লিড ইন্ডিয়া ফুটবল টিম টু অলিম্পিক গেমস ইন ইংল্যান্ড 1948 ইংল্যান্ডত অলিম্পিক গেম হোৱা নাগালেণ্ডৰ কোনজনে ইন্ডিয়ান ফুটবল টিমক কি কৰিছিল লিড কৰিছিল এইজনৰ নাম কি ওকে তো फ्रेंड्स আমাৰ অপচন কোনটো হ'ব ডক্টৰ টালিমেৰেন আও অপচন সি ইজ দা ৰাইট আনসার ওকে फ्रेंड्स নেক্সট কোৱেশ্চন টু চাব Which northeast golf course is one of the best golf course in India? Which northeast golf course? Northeast thora kuntu golf course ki hoy? Best golf course in India. Mane India aneta best golf course hoy. Guwahati golf course, Gangtok golf course, ya Aizawl golf course, ya Shillong golf course. Your option kuntu right hobo? तो फ्रेंड्स यार आंसर होबो
শিলং গল্ফ কোর্স তো কি হয় আমার ইয়ারে রাইট অপশন হয় ওকে Okay friends, our next question to ahil in which year Manipur hosted the national game? Manipur national game ketia host করেছিল 1999, 2004, 2001 या 1996. Okay friends, ইয়ার आंसर হবে কি 1999 ত মণিপুরে ন্যাশনাল গেম হোস্ট করেছিল তো আজিৰ ভিডিওত এইখিনিয়ে থাকিল নেক্সট আনাদাৰ ভিডিও বনাই আৰু কিছু ইম্পৰ্টেন্ট কোৱেশ্চন লৈ আহিম তো আশা থাকিলে আপোনালোকে লাইক কৰে যেন আৰু MDTs একাডেমি যদি সাবস্ক্রাইব কৰা নাই সাবস্ক্রাইব কৰি লৈ যেন ওকে ফ্ৰেন্ডস থ্যাংক ইউ